সকলোকে নমস্কাৰ জনাইছো ইকুইপাথ সায়েন্সলৈ। আজি এই ভিডিঅ'টোত আমি ডিসকাস কৰিম এটা বহুত ইম্পৰ্টেন্ট ৰিয়েকচন অৰ্গেনিকৰ, যাক আমি নামটো লিখিছো ইয়াতে নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকচন। ঠিক আছে, নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকচনৰ ওপৰত তোমালোকৰ বিভিন্ন ধৰণৰ কোৱেশ্চনছ সোধে পৰীক্ষাত, গতিকে নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকচনটো জানিব লাগিব। বা আমি সকলোৱে হয়তো জানোৱে, যিবিলাকে পঢ়িছা তোমালোকে জানাই, কিন্তু বস্তুবিলাক মনত ৰাখিব লাগিব। ঠিক আছে, কাৰণ এইবিলাকৰ এইটো এটা ওৱান অফ দা ইম্পৰ্টেন্ট টপিক বুলি ক'ব পাৰা তুমি। অৰ্গেনিক ৰিয়েকচনটো বহুত আছে তোমালোকৰ ক্লাছ 12ৰ, কিন্তু তাৰে এটা ইম্পৰ্টেন্ট ৰিয়েকচন হৈছে নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকচন। তাতে আমি দুটা ভাগ পাওঁ। নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকচনত আমি দুটা ভাগ পাওঁ, দুটা কেটেগৰী পাওঁ। এটা হৈছে SN1 ৰিয়েকচন আৰু SN2 ৰিয়েকচন। এতিয়া আমি এই ৰিয়েকচনটো জনাৰ আগতে প্ৰথমতে কি কৰিম, ৱৰ্ড কেইটাৰ মিনিং চাম। ঠিক আছে, ফাৰ্ষ্ট ৱৰ্ডটো হৈছে নিউক্লিওফিলিক, তাৰপিছত সাবস্টিটিউশন, তাৰপিছত ৰিয়েকচন। ৰিয়েকচন মানে আমি জানো এটা দুটা বা তাতকে বেছি একেলগে কিছুমান কম্পাউণ্ড বা এলিমেন্ট লগ লাগি কি হয়, এটা ৰিয়েকচন হয়, গতিকে এইটো কেমিকেল ৰিয়েকচন। নিউক্লিওফিলিক সাবস্টিটিউশন, সাবস্টিটিউশন মানে কি হ'ব, সাবস্টিটিউট হ'ব, কিবা কিবা এলিমেন্ট, কিবা কম্পাউণ্ড, কিবা আয়নছ কি হ'ব, সাবস্টিটিউট হ'ব ইয়াতে। ঠিক আছে, কেনেকুৱা ধৰণৰ সাবস্টিটিউশন হ'ব এইটো, নিউক্লিওফিলিক, অৰ্থাৎ নিউক্লিওফাইলৰ সাবস্টিটিউশন। এতিয়া নিউক্লিওফাইলৰ সাবস্টিটিউশন জনাৰ আগতে নিউক্লিওফাইল কি হয়, হোৱাট ইজ নিউক্লিওফাইল, আমি নিউক্লিওফাইলক কেনেকৈ মানে শৰ্ট ফৰ্মত লিখিব পাৰো। নিউক্লিওফাইল এনেকুৱা এটা স্পেচিছ হয় য'ত ইলেক্ট্ৰন বেছি থাকে, ইলেক্ট্ৰন ৰিচ স্পেচিছ। নিউক্লিওফাইলৰ ইলেক্ট্ৰন ৰিচ স্পেচিছ তোমালোকে এনেকে মনত ৰাখিব পাৰা, য'ত ইলেক্ট্ৰনৰ সংখ্যা বেছি থাকে বা ইলেক্ট্ৰনৰ এমাউণ্ট বেছি থাকে। আৰু এটা হৈছে ইলেক্ট্ৰফাইল, ইলেক্ট্ৰফাইলক আমি E+ তেনেকেও ইণ্ডিকেট কৰিব পাৰো। এইটো হৈছে ইলেক্ট্ৰন ডেফিচিয়েণ্ট, ইলেক্ট্ৰন ডেফিচিয়েণ্ট, ইলেক্ট্ৰন ডেফিচিয়েণ্ট। গতিকে আমাৰ ইয়াতে কি হ'ব, কিহৰ সাবস্টিটিউশন হ'ব, নিউক্লিওফাইলৰ। সেইকাৰণে ৰিয়েকচনটোৰ নাম হৈছে নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকচন। গতিকে আমি কি কৰিম, ইয়াতে এটা নিউক্লিওফাইলক আন এটা নিউক্লিওফাইলেৰে আমি কি কৰিম, সাবস্টিটিউট কৰিম, অৰ্থাৎ ৰিপ্লেচ কৰিম। ঠিক আছে, গতিকে এতিয়া আমি ৱৰ্ডৰ যি মানে ৰিয়েকচনটোৰ মিনিংটো গম পালো। এতিয়া আমি চাম যি দুটা মই ক'লো যে দুটা আমাৰ আছে মেইনলি, SN1 আৰু SN2। SN1 আৰু SN2 কথা চাম আমি। এতিয়া তোমাক শৰ্ট ফৰ্মত কি কোৱা হয়, এনেকে লিখা হয়, SN1 আৰু SN2 এণ্ড SN2। এতিয়া এইটোৰ মিনিং কি চোৱা, S মানে হৈছে সাবস্টিটিউশন, N মানে নিউক্লিওফাইল আৰু নিউক্লিওফিলিক, আৰু 1 মানে হৈছে ইউনিমলিকুলাৰ। ইয়াক কোৱা হৈছে ইউনিমলিকুলাৰ, মানে ৰেটটো এটা বস্তুৰ ওপৰতহে ডিপেন্ড কৰিব, ইউনিমলিকুলাৰ। আৰু এইটো 2 আছে, এইটো বাইমলিকুলাৰ। ৰেটটো দুটা ফেক্টৰৰ ওপৰত ডিপেন্ড কৰিব, বাইমলিকুলাৰ। দুটাৰ কাৰণে আমি এইটো বাই লিখিছো। ঠিক আছে, আৰু 1 মানে ইউনিমলিকুলাৰ, এটা বস্তুৰ ওপৰত ডিপেন্ড কৰিব। সেইটো হৈছে সাবস্ট্ৰেট কনচেন্ট্ৰেশন। কাৰ সাবস্ট্ৰেট কনচেন্ট্ৰেশন, সাবস্ট্ৰেট কনচেন্ট্ৰেশন অফ দা তোমাৰ ৰেট উইল বি ডিপেন্ডেন্ট অন দা কনচেন্ট্ৰেশন অফ দা সাবস্ট্ৰেট, যিটো আমি ইনিচিয়েলি যিটো সাবস্ট্ৰেট ল'ম। সাবস্ট্ৰেট মানে প্ৰথম যিটো আমি ইনিচিয়েলি এটা যদি কম্পাউণ্ড লওঁ, সেইটোক আমি সাবস্ট্ৰেট বুলি কওঁ। সেইটো তোমাৰ সাবস্ট্ৰেট, আৰু সাবস্ট্ৰেটটোৱে কি দিব, কাৰোবাৰ লগত ৰিয়েকচন কৰি সি প্ৰডাক্ট দিব। এই সাবস্ট্ৰেট কি হয়, ৰিয়েজেন্ট কি হয়, এই শব্দবিলাক জানিব লাগিব। ঠিক আছে, ৰিয়েজেন্ট মানে আমি যে মাজত কিবা কিবি দিওঁ, সাপোজ তোমাৰ কিবা এটা দিলা, ব্ৰমিন তোমাৰ হফমেন ডিগ্ৰেডেশ্যন ৰিয়েকচনটোত আমি ব্ৰমিন এলকালি দিওঁ। ব্ৰমিন এলকালিটো কি হয়, ব্ৰমিন এলকালিটো হৈছে ৰিয়েজেন্ট। আৰু এমাইডটো কি হৈছে, এমাইডৰ পৰা আমি কি এমাইন পাওঁ। যদি তোমালোকে মনত ৰাখিছা, আমি হফমেন ডিগ্ৰেডেশ্যন ৰিয়েকচনটোত কি হয়, আমি এমাইডৰ পৰা 1 ডিগ্ৰী এমাইন পাওঁ। গতিকে এমাইডটো কি হ'ব, এমাইডটো সাবস্ট্ৰেট। ৰিয়েজেন্ট কোনখিনি হ'ব, সাপোজ ব্ৰমিন যিটো আমি ব্ৰমিন এলকালি লৈছো, সেইটো ৰিয়েজেন্ট। আৰু প্ৰডাক্ট কি হ'ব, প্ৰডাক্ট মানে হৈছে যিটো পদাৰ্থ আমি পাম লাষ্টত, মানে যিটো এজ এ হোল আমি প্ৰডাক্ট হিচাপে পাম, সেইটো হৈছে প্ৰডাক্ট। ঠিক আছে, গতিকে শব্দবিলাকৰ মিনিং বিলাক তোমালোকে জানিবা। এইটো হৈছে ইউনিমলিকুলাৰ, এইটো ইউনিমলিকুলাৰ, সেইকাৰণে SN1 সাবস্ট্ৰেট অফ দা ইনিচিয়েল নিউক্লিওফাইল, যিটো নতুনকে অহাটো নহয়। সাবস্ট্ৰেটৰ যিটো আছে, সাবস্ট্ৰেটৰ কনচেন্ট্ৰেশনৰ ওপৰত ডিপেন্ড কৰিব। আৰু ইয়াতে বায়মলিকুলাৰ ক্ষেত্ৰত সাবস্ট্ৰেট আৰু তোমাৰ নেক্সট যিটো নিউক্লিওফাইল তাৰ ওপৰতো ডিপেন্ড কৰিব। আমি এটা এটাকে চাম। গতিকে ফাৰ্ষ্টতে আমি ডিসকাস কৰিম SN1 ৰিয়েকচন। SN1 ৰিয়েকচন কেনেকে প্ৰচিড কৰে, SN1 ৰিয়েকচন কোনে কোনে দেখুৱায়, কোনবিলাক স্পেচিছে SN1 দেখুৱায়, আৰু নেক্সট আমি যাম কোনে SN2 ৰিয়েকচন দেখুৱায়। গতিকে SN1 ৰিয়েকচন, ফাৰ্ষ্টতে আমি SN1 ৰিয়েকচনটো ষ্টাডি কৰিম। এতিয়া SN1 ৰিয়েকচনৰ ক্ষেত্ৰত আমি গম পালো যে ইট ইজ আ নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকচন, ইউনিমলিকুলাৰ। গতিকে প্ৰথমতে আমি লিখিম তাৰ ৰেটটো। SN1ৰ কি কৰিম, প্ৰথমতে আমি ৰেটটো লিখিম। ৰেটটো কিহৰ ওপৰত ডিপেন্ড কৰিব, ৰেট ডিপেন্ডছ অন দা, আমি যেতিয়া ৰেটটো লিখো তাত আমি এটা ৰেট কনষ্টেন্ট আমাক লাগিব। ইট ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু, প্ৰপৰ্চনেলিটি যদি চিন নিদিয়া, ডাইৰেক্টলি প্ৰপৰ্চনেল টু দা সাবস্ট্ৰেট কনচেন্ট্ৰেশন।
সাবস্ট্ৰেট যেটো আমি প্ৰথমতে লম সেইকাৰণে এইটো কৈছে ইউনিমলিকুলাৰ এইটো ডিপেন্ড অকল কিহৰ ওপৰত ডিপেন্ড কৰিব অকল সাবস্ট্ৰেটৰ কনসেন্ট্ৰেচনৰ ওপৰত ডিপেন্ড কৰিব অৰ্থাৎ প্ৰডাক্টৰ লগত কোনো ইয়াৰ লেনদেন নাই সেইকাৰণে এইটো হৈছে আমাৰ ইউনিমলিকুলাৰ ৰিয়েকচন এতিয়া SN1 ৰিয়েকচন কোনবিলাক এলিমেন্টে দেখুৱাব বা কোনবিলাক কম্পাউণ্ডে দেখুৱাব গতিকে তোমাৰ কি হ'ব এতিয়া যদি আমি অৰ্ডাৰ উলিয়াব যাওঁ আমি জানো যে অৰ্ডাৰটো কি হ'ব পাৱাৰ অফ দা তোমাৰ যেটো পাৱাৰটোৱে অৰ্ডাৰ হয় নহয় জানো সাপোজ আমি এটা ৰিয়েকচনত লিখিছো যে k a স্কয়াৰ b টু দা পাৱাৰ 1 এনেকে সাপোজ লিখিলো ৰেট ইকুৱেলছ টু তেনেকুৱা গতিকে তোমাৰ অৰ্ডাৰটো যদি লিখিব দিয়ে কি কৰিবা তোমালোকে যদি নৰ্মেল ৰিয়েকচন 1 + 2 = 3 গতিকে আমি পাৱাৰ বিলাকক আমি অৰ্ডাৰ বুলি কওঁ ঠিক আছে গতিকে এইটোৰ অৰ্ডাৰ কি হ'ব 1 সেইকাৰণে SN1 ঠিক আছে এতিয়া আমি যাম কোনবিলাকে SN1 ৰিয়েকচন দেখুৱাব আৰু SN যেটো 1 ৰিয়েকচন দুটা ষ্টেপত হয় এটো এটা টু ষ্টেপছ প্ৰসেস হয় প্ৰথমতে তোমাৰ এটা ফাৰ্স্ট ষ্টেপত কাৰ্বকেটাইন ফৰ্ম হয় কাৰ্বকেটাইনৰ বিষয়ে মই যেতিয়া ডিসকাস কৰিছিলো তোমাৰ PYQ তাতে কৈছিলো কাৰ্বকেটাইন মানে কি যদি কাৰ্বনৰ এনেকুৱা এটা স্পেচিছ সাপোজ এটো ধৰিলো আমি CH3 তাৰ ওপৰত যেতিয়া পজিটিভ চিন আহিব আমি এটোৰ বিষয়ে ডিসকাস কৰিছিলো ইয়াৰ হাইব্ৰিডাইজেচন কি হ'ব এনেকা ধৰণৰ ডিসকাস কৰিছিলো গতিকে এটো হৈছে তোমাৰ কাৰ্বকেটাইন কাৰ্বনৰ ওপৰত পজিটিভ চাৰ্জ কাৰ্বনৰ ওপৰত যেতিয়া পজিটিভ চাৰ্জ থাকিব সেই স্পেচিছটোক আমি কাৰ্বকেটাইন বুলি কম আৰু কাৰ্বকেটাইন কি হয় কাৰ্বকেটাইন ইলেক্ট্ৰন ডেফিচিয়েন্ট যতে তুমি যিবিলাক স্পেচিছত তুমি পজিটিভ সাইন দেখিবা বা পজিটিভ দেখিবা তুমি গম পাবা যে ইলেক্ট্ৰনৰ সংখ্যা ইয়াতে কম গতিকে ইয়াক কি লাগিব নিউক্লিওফাইল লাগিব ঠিক আছে গতিকে ইয়াক নিউক্লিওফাইল এটা কৰিলে সি এটা ষ্ট্ৰং বন্ড ফৰ্ম কৰিব পাৰিব যাৰ ইলেক্ট্ৰন কম আছে তাক ইলেক্ট্ৰন লগা হয় ঠিক আছে গতিকে নিউক্লিওফাইল উইল অ্যাটাক দিস স্পেচিছ ঠিক আছে গতিকে সেইকাৰণে তোমাৰ কি হয় কাৰ্বকেটাইন তোমাৰ সেইকাৰণে ইলেক্ট্ৰন ডেফিচিয়েন্ট হয় তাক কি হয় নিউক্লিওফাইল লগা হয় বা ইলেক্ট্ৰন লগা হয় গতিকে এতিয়া আমি চাব লাগিব কাৰ্বকেটাইনৰ তোমাৰ কেনেকে ফৰ্ম হয় আমি কলো যে ফাৰ্স্ট ষ্টেপটোত ফৰ্ম হয় এতিয়া ইয়াতে দুটা ষ্টেপছ তুমি এনেকে দেখিব পাৰা ইয়াতে টু ষ্টেপছ ৰিয়েকচন টু ষ্টেপছ মেকানিজম এটা ফলো কৰে টু ষ্টেপছ মেকানিজম এটো হৈছে SN1 এ টু ষ্টেপছ মেকানিজম ফলো কৰে এতিয়া যদি আমি চাব যাও কোনবিলাক স্পেচিছে SN1 দেখুৱাব ঠিক আছে SN1 কোনবিলাক স্পেচিছে দেখুৱাব এটো যদি চাব খুজো আমি প্ৰথমতে টাৰশিয়াৰী এলকহল লব লাগিব আমি টাৰশিয়াৰী বিউটাইল ক্লোৰাইডৰ এক্সাম্পলটো লৈ পেলাই আমি ডিসকাস কৰিম এতিয়াটো আমি ডিসকাস কৰিছো SN1 ৰ ৰিয়েকচন ঠিক আছে গতিকে স্টেপ 1 SN1 ৰ আমি স্টেপ 1 ত কি হ'ব আমি প্ৰথমতে ষ্ট্ৰাকচাৰটো লিখি লম তাৰ পিছত তোমালোকক কৈ আছো মই ষ্ট্ৰাকচাৰটো লিখা হলে এটো হৈছে তোমাৰ থিওৰি পাৰ্টটো তোমালোকে কিতাপত ভালকে পঢ়িব পাৰিবা মই জাস্ট মেকানিজমটো ভালকে বুজাই দিছো সো দে তোমালোকে মেকানিজমটো জানিলে বাকিখিনি এনেও কৰিব পাৰিবা ঠিক আছে এটো হৈছে টাৰশিয়াৰী কি হ'ব ক্লোৰাইড 3 ডিগ্ৰী এটো 3 ডিগ্ৰী আমি এটো পাইছো তোমাৰ এটো হৈছে তোমাৰ টাৰশিয়াৰী বিউটাইল ক্লোৰাইড SN1 ৰিয়েকচন কি দেখুৱাব টাৰশিয়াৰী বিউটাইল ক্লোৰাইডে দেখুৱাব ফাৰ্স্ট ষ্টেপত কি হ'ব ফাৰ্স্ট ষ্টেপত যেটো তোমাৰ ক্লোৰিন আছে হেলোজেনটো কি হ'ব ওলাই যাব ফাৰ্স্ট ষ্টেপত কি হ'ব আয়নাইজেশন ৰিয়েকচন হ'ব এটা কি হ'ব হেলোজেনটো ওলাই যাব আৰু এটা কাৰ্বকেটাইন ফৰ্ম কৰিব আমি এটা কাৰ্বকেটাইন পাম কৈছিল নহয় যে SN1 ৰ ফাৰ্স্ট ষ্টেপত কি হ'ব কাৰ্বকেটাইন ফৰ্ম হ'ব তো এটো হৈছে তোমাৰ কাৰ্বকেটাইন আৰু কি হ'ব Cl- গতিকে এটো ৰিয়েকচনক আমি কি কৰিব পাৰো যে টাৰশিয়াৰী বিউটাইল ক্লোৰাইডৰ কি হৈছে আয়নাইজেশন হৈছে আয়নাইজেশন মানে কি আমি যদি জানো আয়নাইজেশন টাৰ্মটো কি বুজাব সাপোজ তুমি এটা সাপোজ সোডিয়াম ক্লোৰাইড ললা NaCl ঠিক আছে NaCl ক তুমি কলা যে আয়নাইজেশন অফ NaCl মানে কি হ'ব আমি NaCl ক এটা সলভেন্টত ডুবাই দিছো এটো ওয়াটাৰ হ'ব পাৰে এলকহল হ'ব পাৰে তো কি হ'ব তেতিয়া NaCl ক যেতিয়া আমি ডিসলভ কৰি দিম কি পাব NaCl ৰ পৰা আমি কি পাম Na plus Cl minus নহয় জানো হেতুৱে হৈছে আয়নাইজেশন মানে আয়ন বিলাকলৈকে তাৰ যেটো কনস্টিটুয়েন্ট আয়ন যিগিটা আয়ন লগ লাগি হি কম্পাউন্ডটো হৈছে সেই আয়ন গিটালৈ ভাঙি যাব হেতু কোৱা হয় আয়নাইজেশন NaCl ক আয়নাইজেশন কৰিলে আমি কি পাম NaCl Na plus আৰু Cl minus ঠিক তেনেদৰে এটো কি হৈছে এলকাইল যেটো তোমাৰ টাৰশিয়াৰী যেটো তোমাৰ টাৰশিয়াৰী বিউটাইল ক্লোৰাইড যেটো আছে বিউটাইল ক্লোৰাইড কিয় তোমাৰ টাৰশিয়াৰী বিউটাইল ক্লোৰাইড যেটো আছে টাৰশিয়াৰী বিউটাইল ক্লোৰাইডক কি হ'ব তোমাৰ এতিয়া তোমাৰ আয়নাইজেশন হৈ পেলে এটা আমি কাৰ্বকেটাইন পালো এটো হৈছে তোমাৰ কাৰ্বকেটাইন পালো আৰু কাৰ্বকেটাইন মানে কি সো পজিটিভ চাৰ্জ একুমুলেট হ'ব এনেকুৱা এই কাৰ্বকেটাইনটো এটো তোমাৰ ফাৰ্স্ট ষ্টেপ কাৰ্বকেটাইনটো এতিয়া তোমাৰ
নেক্সট ষ্টেপত কি হ'ব এই কাৰ্বকেটাইনটোৰ লগত আমি কাৰ্বকেটাইন ইজ এন ইলেক্ট্ৰন ডেফিচিয়েন্ট স্পেচিছ মই কৈছিলো কাৰ্বকেটাইনটো এতিয়া কি কৰিব কাৰ্বকেটাইনটোৱে যিটো নিউক্লিঅ'ফাইল ইনকামিং নিউক্লিঅ'ফাইল যিটো আছে সেই ইনকামিং নিউক্লিঅ'ফাইলটো তোমাৰ লৈ ল'ব ঠিক আছে এইটো তোমাৰ শ্ল' ষ্টেপ আৰু শ্ল' ষ্টেপটো সদায় কি হয় ৰেট ডিটাৰমাইনিং ষ্টেপ আমি এই ষ্টেপটোৰ পৰাই আমি ৰেট ডিটাৰমাইনিং কৰিম আৰু এনেও যদি চাব খোজো আমি চোৱা আমি কৈছিলো যে ৰেটটো কিহৰ ওপৰত ডিপেন্ড কৰে সাবষ্ট্ৰেটৰ ওপৰত ডিপেন্ড কৰে চোৱা এই ৰিয়েকচনটোত কি আছে সাবষ্ট্ৰেট আছে সাবষ্ট্ৰেটৰ কনচেন্ট্ৰেচন আছে সাবষ্ট্ৰেট আছে গতিকে ৰেটটো আমাৰ ফাৰ্স্ট ৰিয়েকচন ফাৰ্স্ট ষ্টেপটোৱে আমাক ৰেটটো দিব এতিয়া যিটো কাৰ্বকেটাইন আছে সেই কাৰ্বকেটাইনটোৱে কি হ'ব নিউক্লিঅ'ফাইলটোক এটাক কৰিব গতিকে এনেকে আমি কি কৰিম কাৰ্বকেটাইনে যেতিয়া নিউক্লিঅ'ফাইলৰ লগত এটাক কৰি সি কি কৰিব প্ৰডাক্টটো দিব এইটো হৈছে কাৰ্বকেটাইন আৰু OH মাইনাছ এইটো হৈছে ইনকামিং নিউক্লিঅ'ফাইল যিটো নিউক্লিঅ'ফাইল আহিছে নতুনকে আহিছে এইটো হৈছে ইনকামিং নিউক্লিঅ'ফাইল আৰু ইনকামিং নিউক্লিঅ'ফাইলৰ লগত সি কি কৰিব আমাক ফাইনেল প্ৰডাক্টটো দিব ইলেক্ট্ৰন ডেফিচিয়েণ্টে ইলেক্ট্ৰন ৰিচ স্পেচিছটোৰ লগত কি কৰিব বন্ড ফৰ্ম কৰি পেলাই দিছ ইজ আৱাৰ ফাইনেল প্ৰডাক্ট ঠিক আছে এইটো হৈছে তোমাৰ ফাইনেল প্ৰডাক্ট আৰু এই ষ্টেপটো হৈছে ফাৰ্ষ্ট ষ্টেপ দিছ ইজ দ্য ফাৰ্ষ্ট ষ্টেপ গতিকে এইটো হৈছে তোমাৰ ফাইনেল ষ্টেপ অফ SN1 ৰিয়েকচন SN1 ৰিয়েকচনটো দুটা ষ্টেপত সংঘটিত হয় ফাৰ্ষ্ট ষ্টেপটোত আমি কাৰ্বকেটাইন পাম আৰু সেই কাৰ্বকেটাইনটোৱে এটাক কৰিব নেক্সট তোমাৰ ইনকামিং নিউক্লিঅ'ফাইলক ইনকামিং নিউক্লিঅ'ফাইলক এটাক কৰি সি এটা নতুন ফৰ্ম মানে প্ৰডাক্ট ফৰ্ম কৰিব দিছ ইজ দ্য প্ৰডাক্ট অফ আমাৰ SN1 ৰিয়েকচন ঠিক আছে গতিকে SN1 ৰিয়েকচনটো তুমি এনেকে চাব লাগিব আৰু ফাৰ্ষ্ট ষ্টেপটো শ্ল' হ'ব সেইকাৰণে ৰেট ডিটাৰমাইনিং আৰু আমি যেতিয়া ৰেটটো ডিটাৰমাইন কৰিছো এইটো অকল সাবষ্ট্ৰেটৰ কনচেন্ট্ৰেচন ডিপেন্ড কৰিছে আৰু সেকেন্ড ৰিয়েকচনটোত সাবষ্ট্ৰেটৰ লগতে কি আছে সাবষ্ট্ৰেটৰ এটা পাৰ্ট আছে this comes from what from the substrate কিন্তু সাবষ্ট্ৰেটৰ লগতে প্ৰডাক্টৰ পাৰ্টটো আছে গতিকে এই ষ্টেপটো সেইকাৰণে ৰেট ডিটাৰমাইন নকৰে ওপৰৰ ষ্টেপটো ডিটাৰমাইন কৰিব কাৰণ SN1 ত সদায় সাবষ্ট্ৰেটে কি কৰে তোমাৰ সাবষ্ট্ৰেটৰ ওপৰত কেৱল ডিপেন্ড কৰে কনচেন্ট্ৰেচনৰ মানে যিটো সাবষ্ট্ৰেট আছে সেইটোৰ ওপৰত ডিপেন্ড কৰে আৰু এইটো তোমাৰ টু ষ্টেপছ ৰিয়েকচন মেকানিজম আই হোপ তোমালোকে মেকানিজমটো বুজি পাইছা এতিয়া আমি আৰু কিছুমান বস্তু চাম যে SN1 ৰিয়েকচনৰ যিবিলাক তোমাৰ কিছুমান ক্ৰাইটেৰিয়া সাপোজ এনেকুৱা কম্পাউণ্ড বিলাকে SN1 দেখুৱাব এনেকুৱা ৰিয়েক্টিভিটি ভাল হ'ব গতিকে সেনেকে আমি চাব লাগিব আৰু ইয়াক সুধে কেতিয়াবা প্ৰশ্ন সুধিব পাৰে তোমালোকক SN1 ৰিয়েকচনত কি ইন্টাৰমিডিয়েট ফৰ্ম হয় your answer will be intermediate তোমাৰ হ'ব কাৰ্বকেটাইন is the intermediate আৰু কোনটো ষ্টেপ ৰেট ডিটাৰমাইনিং ষ্টেপ হয় ফাৰ্ষ্ট ষ্টেপ ইজ দ্য ৰেট ডিটাৰমাইনিং ষ্টেপ স্ল'য়েষ্ট ষ্টেপটো সদায় ৰেট ডিটাৰমাইনিং ষ্টেপ হয় কোনোবা এটা ৰিয়েকচনৰ এনি কেমিকেল ৰিয়েকচনত যিটো ষ্টেপ তোমাৰ শ্ল' হয় সেই ষ্টেপটোৱে কি হ'ব তাৰ ৰেটটো ডিটাৰমাইন কৰিব আৰু তোমাৰ কেনেকুৱা ধৰণৰ এতিয়া আমি যদি অলপ আইডিয়া আছে বা তোমালোকৰ যদি আইডিয়া নাইও মই তোমালোকক কৈ দিছো এতিয়া কাৰ্বকেটাইন বুলি ক'লে কাৰ্বকেটাইনৰ ক্ষেত্ৰত কিছুমান বস্তু আমি জানিব লাগিব এতিয়া যিহেতু আমাৰ ইন্টাৰমিডিয়েট SN1 ত কাৰ্বকেটাইন ফৰ্ম হৈছে গতিকে আমি এইটো বস্তু জানিব লাগিব যে কাৰ্বকেটাইনৰ ৰিয়েক্টিভিটি কেনেকুৱা কোনবিলাক স্পেচিছত কোনবিলাক কাৰ্বকেটাইন বেছি ৰিয়েক্টিভ কোনবিলাক কাৰ্বকেটাইন কম ৰিয়েক্টিভ গতিকে চাব লাগিব সেইবোৰ গতিকে আৰু ষ্টেবল কোনবিলাক গতিকে আমি যদি চাওঁ 3 ডিগ্ৰী কাৰ্বকেটাইনৰ যদি অৰ্ডাৰটো চাওঁ আমি কিছুমান কুৱেশ্যন কৰিছো 3 ডিগ্ৰী কাৰ্বকেটাইন ইজ মোৰ ষ্টেবল দেন 2 ডিগ্ৰী দেন 1 ডিগ্ৰী ঠিক আছে সকলোতকৈ বেছি ষ্টেবল কি 3 ডিগ্ৰী কাৰ্বকেটাইন গতিকে 3 ডিগ্ৰী কাৰ্বকেটাইন আমি এই ৰিয়েকচনটো চোৱা 3 ডিগ্ৰী কাৰ্বকেটাইনৰ পৰা আৰম্ভ কৰিছো আমি প্ৰাইমাৰী কাৰ্বকেটাইন লোৱা নাই চোৱা 3 ডিগ্ৰী কাৰ্বকেটাইন লৈছো গতিকে SN2 এতিয়া তোমাৰ যিহেতু কাৰ্বকেটাইন SN1 ত ফৰ্ম হয় গতিকে SN1 ৰ অৰ্ডাৰ যদি আমি চাওঁ ৰিয়েক্টিভিটি অৰ্ডাৰ যদি চাওঁ এতিয়া যদি 3 ডিগ্ৰী কাৰ্বকেটাইন হয় তোমাক যদি সোধে তেনেহলে 3 ডিগ্ৰী তুমি ক'ব লাগিব যে 3 ডিগ্ৰী কাৰ্বকেটাইন থকা যিটো স্পেচিছ হ'ব সি SN1 ভালকে দিব ঠিক আছে গতিকে SN1 ৰ যদি ৰিয়েক্টিভিটি চাব খোজা তুমি এনেকে লিখি থব পাৰা এইটো তোমাৰ ষ্টেবিলিটি SN1 তোমাৰ SN1 ৰ ক্ষেত্ৰত কাৰ্বকেটাইনটো যিমানে বেছি ষ্টেবল হ'ব তাৰ ৰিয়েকচনটো সিমানে ভাল হ'ব ঠিক আছে এইটো হ'ল SN1 ৰ যিটো অৰ্ডাৰ অফ SN1 ৰিয়েকচন CH2 কাৰ্বকেটাইন আৰু একেবাৰে শেষত কি হ'ব মিথাইল কাৰ্বকেটাইন সবচে লিষ্ট ষ্টেবল ঠিক আছে সকলোতকৈ বেছি কম ষ্টেবল কি হ'ব মিথাইল কাৰ্বকেটাইন গতিকে এইটো হ'ব তোমাৰ the stability of carbocation decreases in the order এই অৰ্ডাৰটো ডিক্ৰিজ হ'ব stability of carbon decreases in the order for what for SN1 reaction SN1 reaction ৰ ক্ষেত্ৰত গতিকে কি হ'ব এইটো হৈছে তোমাৰ কাৰ্বকেটাইন গতিকে ৰিয়েক্টিভিটি কি হ'ব যদি এনেকুৱা হয় গতিকে তোমাক যদি কয় যে ৰিয়েক্টিভিটি অফ এলকাইল
halide towards SN1 reaction reactivity alkyl কাৰ্বকেটায়নৰ এগেইনষ্টত আমি কি কেনেকুৱা ধৰণৰ আমি কি পাব পাৰো কেনেকুৱা ধৰণৰ আমি alkyl halide পাব পাৰো alkyl halideৰ ৰিএক্টিভিটি চা alkyl halide এতিয়া কাৰ্বকেটায়নটো কৰ পৰা পাইছো যেতিয়া হেলোজেনটো ওলাই গৈছে তুমি সবতে হেলোজেন এটা এটা এড কৰি দিয়া তেতিয়া তুমি পাই যাবা এতিয়া ইয়াতে যদি আমি এড কৰো অৰ্ডাৰটো কি হ'ব R C3X হেলোজেনটো ওলাই গৈ হে এটো হৈছে গতিকে যদি আমি লিখিব খুজো এনেকে লিখিব লাগিব দেন R2CHX তাৰ পিছত আহিব তোমাৰ R CH2X এনেকে তোমাৰ যাব আৰু মিথাইলতটো নাথাকে হেলোজেন গতিকে এটো হ'ব তোমাৰ হেলাইডৰ এটো নাথাকিব হা এটো নাথাকে এটো মিথাইল গ্ৰুপ গতিকে হেলাইডৰ যদি ৰিএক্টিভিটি খুদে এটো হৈছে তোমাৰ হেলাইডৰ আৰু তোমাৰ এটো যদি আমি যদি CH3 বুলি লিখো তেতিয়া লিখিব পাৰিম CH3 মিথাইল হেলাইড গতিকে এটো হ'ব তোমাৰ হেলাইডৰ ৰিএক্টিভিটি টুৱাৰ্ডছ SN1 মানে 3 ডিগ্ৰীটোই বেছি ভালকে দেখুৱাব ইয়াতে যেটো আমি পালো 3 ডিগ্ৰী কাৰ্বকেটায়ন কাৰ্বকেটায়নটো 3 ডিগ্ৰী গতিকে 3 ডিগ্ৰী হেলাইডে বেছি দেখুৱাব as compared to 2 ডিগ্ৰী as compared to 1 ডিগ্ৰী আৰু সবচে লাষ্টত থাকিব তোমাৰ একেবাৰে শেষত থাকিব মিথাইল কাৰ্বকেটায়ন গতিকে এটো হৈছে তোমাৰ কাৰ্বকেটায়নৰ অৰ্ডাৰ লগতে ৰিএক্টিভিটি অফ হেলোজেন টুৱাৰ্ডছ SN1 ৰিএকচন SN1 ৰিএকচন গতিকে এনেকে আমি কি কৰিম SN1 ৰ ৰিএক্টিভিটি চাব পাৰো কেনেকে তোমাক কোনটোই ভালকে SN1 দেখুৱাব কোনটোই কম দেখুৱাব তাৰ পিছত সলভেন্টৰ এটা ইফেক্ট থাকে অলপ সলভেন্টৰ ইফেক্টৰ কথা কৈ দিছো মই সলভেন্ট ইফেক্ট এতিয়া SN1 ৰিএকচনত কোনবোৰ সলভেন্টে ভালকে দেখুৱাব এতিয়া SN1 ৰ ক্ষেত্ৰত তোমাৰ পোলাৰ সলভেন্টস হায়াৰ দা আয়নাইজিং পাৱাৰ যিমান হ'ব সলভেন্টৰ সিমানে কি ভাল SN1 ৰিএকচন দেখুৱাব higher the ionizing power of solvent more will be the SN1 reaction অৰ্থাৎ যিবিলাক পোলাৰ সলভেন্ট আয়নাইজিং পাৱাৰ কাৰ বেছি হ'ব পোলাৰ সলভেন্ট ঠিক আছে পোলাৰ নন পোলাৰ সলভেন্ট কোনবিলাক যিবিলাক ইজিলি আয়নাইজ হৈ যাব যেনেকে এলকহল ক'ব পৰা তোমালোকে water ক'ব পৰা water alcohol these are good solvents example ল'ব পৰা তোমালোকে exampleত কি ক'ব পৰা water alcohol etc are good solvents for SN1 are good solvents for SN1 reaction ভালকে দেখুৱাবই কাৰণ আয়নাইজেশন যিমান সোনকালে হ'ব আয়নাইজেশন যিমান ভালকে হ'ব সিমান ভালকে কি হ'ব SN1 reaction will be carried out SN1 reaction বেছি ভালকে তেতিয়া ভালকে স্মুথলি হ'ব গতিকে আজি এতিয়া ওভাৰঅল আমি গুটেখিনি বস্তু এবাৰ চাও আৰু এটা বস্তু লাষ্ট শেষত মই কম তোমালোকক এতিয়া SN1 ৰ পৰা আমি আৰম্ভ কৰিছিলো নিউক্লিওফিলিক সাবস্টিটিউশন ৰিএকচন SN1 ৰ ৰেটটো অকল সাবস্ট্ৰেটৰ কনসেন্ট্ৰেচনৰ ওপৰত ডিপেন্ড কৰে সেইকাৰণে ইউনিমলিকুলাৰ ঠিক আছে এবাৰ ডিভাইস কৰি দিছো সেইকাৰণে ইউনিমলিকুলাৰ 1 লিখিছো আমি আৰু এই ৰিএকচনটো টু স্টেপছ ৰিএকচন টু স্টেপ মেকানিজমৰ সৈতে টু স্টেপ মেকানিজম ইনভলভ হয় SN1 ৰিএকচনৰ ক্ষেত্ৰত তাৰ পিছত আমি আহিলো এটা তোমাৰ ললো 3 ডিগ্ৰী এলকাইল হেলাইড এটা ললো আমি 3 ডিগ্ৰী এলকাইল হেলাইড এটা যেতিয়া আমি স্লো ৰিএকচন এটা হৈছে ইয়াতে কি হৈছে এই ৰিএকচনটোত আয়নাইজেশন হৈছে আমি কি পাইছো কাৰ্বকেটায়ন আৰু Cl- পাইছো ক্লোৰাইড আয়নটো ওলাই গৈছে গতিকে যেটো আমাৰ সাবস্ট্ৰেটৰ লগত যেটো নিউক্লিওফাইল আছে সেইটো ওলাই গৈছে ঠিক আছে আৰু কাৰ্বকেটায়ন আমি পাইছো এটা তোমালোকে লিখি থব পাৰা কাৰ্বকেটায়ন পালো সেই কাৰ্বকেটায়নটো সেকেন্ড স্টেপত কি কৰিছে যেটো ইনকামিং নিউক্লিওফাইল OH তাৰ লগত ৰিএকচন কৰি পেলাই আমাক প্ৰডাক্ট দিছে এটো হৈছে প্ৰডাক্ট আৰু নেক্সট ৰিএকচনটো ফাস্ট যেহেতু এটো সাবস্ট্ৰেটৰ কনসেন্ট্ৰেচনৰ ওপৰত ডিপেন্ড কৰে গতিকে ৰেটটো কি হ'ব যেটো আমাৰ ইনিশিয়াল ৰিএকচন আছে ফাৰ্স্ট স্টেপৰ হেতু ৰেট ডিটাৰমাইন কৰিব কাৰণ ই স্লো আৰু যিকোনো কেমিক্যাল ৰিএকচনতে সদায় স্লো স্টেপটোৱে ৰেট ডিটাৰমাইন কৰে ঠিক আছে তাৰ পিছত আমি আহিলো যে কাৰ্বকেটায়নৰ ষ্টেবিলিটি কেনেকুৱা আমি জানিব লাগিব যে 3 ডিগ্ৰী কাৰ্বকেটায়ন ইজ মোৰ ষ্টেবল দেন 2 ডিগ্ৰী দেন 1 ডিগ্ৰী গতিকে আমি কাৰ্বকেটায়নৰ এটা অৰ্ডাৰ উলিয়ালো ইয়াতে 3 ডিগ্ৰী কাৰ্বকেটায়ন 2 ডিগ্ৰী 1 ডিগ্ৰী এণ্ড মিথাইল কাৰ্বকেটায়ন তাৰ পিছত সেই কাৰ্বকেটায়নৰ এগেইনষ্টত আমি কেনেকুৱা ধৰণৰ হেলাইড পাম গতিকে হেলাইডৰ যেটো ৰিএক্টিভিটি গতিকে এটো হেলাইডে সকলোতকৈ বেছি ভাল SN1 দিব দেন এটো তেনেকে
আমি এনেকে অৰ্ডাৰটো উলিয়াইছো কেতিয়াবা হেলাইডৰ ৰিয়েক্টিভিটিৰ ওপৰতো সোধে which of the following halide will react more easily with SN1 reaction তেতিয়া তোমালোকে এইটো ক'ব লাগিব তাৰপিছত আমাৰ আহিল সলভেন্টৰ ইফেক্টটো কি যদি ভাল আয়নাইজিং সলভেন্ট হয় higher the ionizing power of the solvent, more will be the SN1 reaction. ঠিক আছে আয়নাইজিং পাৱাৰ যিমান ভাল হ'ব এটা সলভেন্টৰ সিমানে ভাল SN1 ৰিয়েকচন দেখুৱাব এতিয়া আয়নাইজিং সলভেন্ট বিলাক কোনবিলাক আয়নাইজিং পাৱাৰ ভাল থকা সলভেন্ট বিলাক কোনবিলাক পোলাৰ সলভেন্টস ইজিলি ডিসোসিয়েট হৈ যায় হিহত বিলাক সলিউশনত দিলে water হওক alcohol হওক these are polar solvents and these are good solvents good শব্দটো লিখা ইয়াতে good solvents for SN1 reaction I hope তোমালোকে SN1 ৰিয়েকচনটো বুজি পাইছা আমি নেক্সট ক্লাছত আমি SN2 ৰিয়েকচনৰ বিষয়ে ডিসকাস কৰিম থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও মানে এখিনি কাটি দিবাচোন অলপ দুটামান লাইন কৈ লও নালাগে ৰব স্যাৰ ৰব SN1 ৰিয়েকচন আমি পঢ়িলো SN1 ৰিয়েকচনটো ভালকে চাবা পইণ্ট যিকিটা ডিসকাস কৰিছো ইম্পৰ্টেন্ট পইণ্ট হয় গুটেকিটা আৰু SN1 ৰিয়েকচনৰ অৰ্ডাৰ কাৰ্বকেটায়নৰ অৰ্ডাৰ কোনটোৱে ৰেট ডিটাৰমাইন কৰে এইবিলাক সব বস্তু ইম্পৰ্টেন্ট সলভেন্টৰ ইফেক্টৰ কথা উদিব পাৰে গতিকে এইখিনি বস্তু ইম্পৰ্টেন্ট আৰু এটা ইম্পৰ্টেন্ট বস্তু মই কৈ দিছো ইয়াতে SN1 ৰিয়েকচনৰ ক্ষেত্ৰত যদি কও আমি SN1 ৰিয়েকচনৰ ক্ষেত্ৰত যেটো তোমাৰ কাৰ্বকেটায়ন পাম আমি এনেকে এটা কাৰ্বকেটায়ন পাম নহয় জানো সাপোজ ইয়াতে এলকাইল গ্ৰুপ লাগি আছে এনেকুৱা এটা কাৰ্বকেটায়ন পাম আমি ঠিক আছে এতিয়া এই কাৰ্বকেটায়নটো কি কৰিব নেক্সট এই কাৰ্বকেটায়ন এটো এটা কাৰ্বকেটায়নৰ মই স্যাম্পল লৈছো ধৰিলা আমি ইয়াতে CH3 লৈছিলো CH3 টোক মই R বুলি ধৰি লৈছো R is the alkyl group তোমালোকে R টোক CH3 বুলিও ক'ব পাৰা ঠিক আছে এটো কাৰ্বকেটায়ন এতিয়া তোমাৰ কি হ'ব নিউক্লিওফাইল যেটো ইনকামিং নিউক্লিওফাইল আহিব তাৰ পসিবিলিটি কি আছে দুইটা ফলৰ পৰাই পসিবিলিটি আছে এটাক কৰিব মানে ইয়াতে আহি এড হ'ব পৰা ঠিক আছে দুইটা ফলৰ পৰাই পসিবিলিটি আছে সেই কাৰণে আমি কি পাম SN1 ৰিয়েকচনৰ আমি এন্ডত কি পাম SN1 ৰিয়েকচন তোৰ এন্ডত আমি কি পাম এটা তোমাৰ ৰেচিমিক মিক্সচাৰ বুলি কয় নিউক্লিওফাইল কেন এটাক ফ্ৰম ইদাৰ সাইড এটো সাইডৰ পৰা এটাক কৰিব পাৰে এটো সাইডৰ পৰা এটাক কৰিব পাৰে আমি কি পাম এই ৰিয়েকচনৰ ক্ষেত্ৰত আমি ৰেচিমিক মিক্সচাৰ পাম ৰেচিমিক মিক্সচাৰ কি হয় অলপ কৈ দিছো মই ৰেচিমিক মিক্সচাৰ মানে মিক্সচাৰ অফ প্ৰডাক্টস ঠিক আছে যেহেতু চান্সেস তোমাৰ পসিবল চান্সেস কি আছে দুইটা ফলৰ পৰা এটাক কৰিব পাৰে নিউক্লিওফাইলটোৱে ঠিক আছে ইনকামিং নিউক্লিওফাইলটোৱে দুইটা ফলৰ পৰা এটাক কৰিব পাৰে সেই কাৰণে কি হ'ব এটা মিক্সচাৰ প্ৰডাক্ট পাম মানে 50-50% তুমি যদি D আৰু L কনফিগাৰেচন জানা D আৰু L কনফিগাৰেচনটো কি হৈছে তোমাৰ প্লেন পোলাৰাইজ লাইটৰ এগেইনষ্টত যেটো বিহেভিয়াৰ টুৱাৰ্ডছ দা প্লেন পোলাৰাইজ লাইট হেতুক আমি ডেক্সট্ৰ ৰোটেটৰি আৰু লেভৰ ৰোটেটৰি বুলি কওঁ তোমালোকে বায়োমলিকুল চেপ্টাৰত হয়তো এই শব্দ দুটা পাইছা তোমালোকে খালি এটাই মনত ৰাখা এখিনি পিছত আমি ডিসকাস কৰিম DL কনফিগাৰেচনৰ কথা পিছত ডিসকাস কৰিম তোমালোকে খালি এটো মনত ৰাখা যে SN1 ৰ যেটো ৰিয়েকচন আছে তাত আমি ৰেচিমিক মিক্সচাৰ পাম কিয় ৰেচিমিক মিক্সচাৰ পাম কাৰণ নিউক্লিওফাইলটোৱে দুইটা ফলৰ পৰা এটাক কৰিব পাৰে এজ এ হোল আমি D আৰু L কনফিগাৰেচন দুইটাই পাম সেইকাৰণে আমি এটা ৰেচিমিক মিক্সচাৰ পাম সিম্পলি তোমালোকে এই শব্দটো মনত ৰাখা ৰেচিমিক মিক্সচাৰ ইন ডিটেইলত আমি কেতিয়াবা বায়োমলিকুল চেপ্টাৰত পঢ়িলে কম আৰু DL কনফিগাৰেচন কি হয় এটোও কম মই তোমাৰ গতিকে এতিয়া তোমালোকে এজ অফ নাও মনত ৰাখা যে ৰেচিমিক মিক্সচাৰ পাম ফ্ৰম SN1 ৰিয়েকচন কাৰ্বকেটায়নটোৰ দুইটা ফলৰ পৰা পসিবিলিটি থাকিব নিউক্লিওফাইলে এটাক কৰা গতিকে এখিনি মেইন পইণ্ট SN1 ৰিয়েকচনৰ যিখিনি ডিসকাস কৰিলো তোমালোকে এবাৰ চাবা আৰু কিবা যদি ডাউট থাকে ৰিগাৰ্ডিং SN1 ৰিয়েকচন প্লিজ লেট মি নো তেতিয়া মই ক্লিয়াৰ কৰিম I hope তোমালোকে বুজি পাইছা মই সিম্পলি বুজাব যত্ন কৰিছো বহুত ইম্পৰ্টেন্ট পইণ্ট আছে তোমাক কেতিয়াবা সুধিব যে ৰেচিমিক মিক্সচাৰ পাই নে কি পায় SN1 ৰ পৰা তেতিয়া ক'ব লাগিব ৰেচিমিক মিক্সচাৰ অপচনত থাকিব ৰেচিমিক মিক্সচাৰ retention of configuration inversion of configuration বহুত অপচন থাকিব তো your option should be racemic mixture solventor কথা কলো কাৰ্বকেটায়নৰ কথা কলো একেটা গুটেকেটা ইম্পৰ্টেন্ট পইণ্ট SN1 ৰিয়েকচনৰ আৰু কিয় SN1 বুলি কোৱা হয় ইউনিমলিকুলাৰ কোৱা হয় এখিনি কথা আমি ডিসকাস কৰিলো I hope তোমালোকে বুজি পাইছা গতিকে কিবা থাকিলে জনাবা থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও